মুহূৰ্তত লবকুমাৰ দাসৰ এক প্ৰতিবেদন আগবঢ়াইছো। হয়, আমি আহি উপস্থিত হৈছো বাক্সাৰ কালপানী সোণবাৰীত আৰু সোণবাৰীৰ যি এক ঘটনা সংঘটিত হৈছিলে যোৱা 9 ডিচেম্বৰত তিনিগৰাকী ছাত্ৰীয়ে একেলগে বিপান কৰি এক চৰম সিদ্ধান্ত বাছি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু তেনে সময়তে 3 দিন পিছতে এগৰাকী ছাত্ৰী ইতিমধ্যে মৃত্যু হৈছে আৰু আমি খবৰ পোৱা অনুসৰি যোৱা নিশা এই পৰিয়ালটোৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে আৰু এই খবৰে এতিয়া পৰিয়ালটোক মৰ্মাহত কৰি তোলা পৰিলক্ষিত হৈছে। কেমেৰা সহযোগে শেহতীয়া দৃশ্য দেখুৱাব। পৰিয়ালটোত বৰ্তমান নিজৰ কোনো নাই, সকলোখিনি বৰ্তমান গুৱাহাটী চিকিৎসালয়ত আছে আৰু এফালে কান্দোনৰ ৰল উঠিছে আৰু আনফালে ইয়াত কোৰাণ পাঠ কৰা হৈছে ছাত্ৰীগৰাকীৰ বিদেহী আত্মাৰ শব্দটোৰ কামনাৰ্থে। এই পৰিয়ালটোত বিগত কিছুদিন ধৰি আচলতে এক আৱেগসৃষ্ট পৰিৱেশৰ সৃষ্টি হৈছিলে। কোৰাণ পাঠ কৰি আছে, এনেদৰে বিদেহী আত্মাৰ কামনা কৰিছে ছাত্ৰীগৰাকী সহযোগে দেখুৱাই আছে। প্ৰগতি জাতীয় বিদ্যালয়ৰ 3গৰাকী ছাত্ৰীয়ে একেলগে বিপান কৰিছিল। সেই যি দৃশ্য আছিলে সেই দৃশ্য আচলতে মৰ্মান্তিক আছিলে আৰু চাঞ্চল্যকৰ এক ঘটনা সংঘটিত হৈছিলে। প্ৰগতি জাতীয় বিদ্যালয়ৰ 3গৰাকী ছাত্ৰীয়ে কি কাৰণত আচলতে বিপান কৰিছিলে সেইটো এতিয়াও ৰহস্যঘন হৈ পৰিছে, কিয়নো ঘটনা 3 দিন পিছতে চিকিৎসালয়ত এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছিলে আৰু পৰৱৰ্তী সময়ত যোৱা 16টা দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছিলে এই পৰিয়ালটোৰ এগৰাকী ছাত্ৰী। অৱশেষত তেওঁ অকাল মৃত্যু সাৱটি ললে, যাৰ বাবে অধিক ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনাটো। কাৰণ ছাত্ৰীগৰাকী কোনো ধৰণৰ তথ্য দিয়াৰ পৰা বিৰত থাকিব লগা হৈছিলে। তেওঁ জটিল হৈ গৈছিলে দিনক দিনে তেওঁৰ স্বাস্থ্যৰ অৱস্থা, যাৰ বাবে আচলতে কোনো ধৰণৰ তথ্য প্ৰয়োজনলৈকে প্ৰকাশ হোৱা নাই। যদিও আচলতে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকী শিক্ষকৰ মানসিক অত্যাচাৰৰ বলি হৈ তেনেকুৱা এক ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আমি শেহতীয়াকৈ পৰিয়ালৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। এই পৰিয়ালটোত যদিও মা দেউতা নাই, সকলোখিনি বৰ্তমান চিকিৎসালয়ত আছে, তথাপিও আমি পৰিয়ালটোৰ আন কিছু ব্যক্তি আছে, আমি কথা পাতিবলৈ। আপোনাৰ কি হয়? মোৰ ভাতিজী হয়। কি হৈছিলে আচলতে সেই দিনটোত? তাৰমানে তেওঁলোকে টিউশ্যন কৰিবলৈ গৈছিল স্কুলত বেলাভাটি টিউশ্যন কৰিব যাই মানে গুচি আহিছে আৰু টিউশ্যন কৰি ফিৰা দিনা তাৰ বৰ্ডত কিবা এটা বস্তু লিখা বুলি কৈছে, কিবা বেয়া বস্তু লিখিছে বুলি কৈছে। যে এনেকুৱা মই শুনছো আৰু কিবা এটা নাম লিখিছে। এনেকুৱা নাম লিখাৰ কাৰণে তেওঁলোকৰে স্কুলৰ ছাত্ৰীয়ে বোলে বিচাৰ দিছে ছাৰক যাই। পাছত ছাৰে তেওঁলোকক মাতিছে আৰু সুধিছে যে এইবিলাক কাই লিখিছে। কিন্তু ঘটনা হ'ল আগৰ দিন টিউশ্যনৰ ঘটনা। ফিৰকা দিনা স্কুলত মানে তেওঁলোকে ছাৰসকলে মানে খবৰ কৰি আছে আৰু বিচাৰ লৈ আছে। তাৰপিছত ছাৰসকলে সুধি পেলাই তেওঁলোকক মানে কিবা কিবি কৈছে আৰু কাই লিখিছে। কিন্তু বস্তুটো লিখিছে একজনেহে, 3জন ছোৱালীটো এইটো লিখিব নোৱাৰে, এজনেহে লিখিব। কিন্তু 3জন ছাত্ৰ ছাত্ৰী কেনেকে তাৰ লগত সাঙুৰ খালে, এইটোৱে মোৰ প্ৰশ্ন। ছাত্ৰীগৰাকী মেডিকেলত থকাৰ সময়ত কিবা তেওঁ জানিবলৈ দিছিল নেকি এই বিষয়ত? এই বিষয়ে জানিবলৈ দিছে। মেডিকেলত ছাত্ৰীগৰাকীয়ে কৈছে যে ছাৰসকলে বেয়া ধৰণে অলপ গালি গালাজ কৰিছে, অলপ ভয় ভাবুকি দিছে। আৰু যিখিনি কৰিছে আৰু মাক দেউতাকক অহা সোমবাৰে বিচাৰ হ'ব বুলি কৈছে। মাক দেউতাকক মাতি তাতে বিচাৰ কৰিব, এনেকুৱা ধৰণৰ ঘটনা কৈছে। আৰু কৈছে এনেকুৱা কাম কৰি থাকিলে তেওঁলোকে কোনো স্কুলৰ পৰা ওলাই দিব, কোনো স্কুলত এডমিশ্যন নাপায়। এইবিলাক কথা পৰ্যন্ত তেওঁলোকে কোৱা বুলি আমি মানে শুনিব পাৰিছো। আৰু গাৰ্জেনক কিবা জানিবলৈ দিছিল? গাৰ্জেনক কিন্তু জানিবলৈ দিয়া নাই এতিয়ালৈকে। কিন্তু গাৰ্জেনক তেওঁলোকে ফোন কৰিব পাৰিলেহেঁতেন, এইটো স্কুল, এইটো মানে ঘৰ, বেছি দূৰত নহয়, ওচৰতে। কিন্তু তেওঁলোকে গাৰ্জেনক তেতিয়া কোনো ধৰণৰ কীটনাশক খোৱাটো সঁচা আছিলে? কীটনাশক খাইছে, খোৱাটো সঁচা। ক'ৰ পৰা কিনিছিলে তেওঁ? এইটো মানে বীজ ভাণ্ডাৰৰ পৰা কিনিছে। মিয়াচান বুলি কয়, মিয়াচান আলী, তেওঁ বীজ ভাণ্ডাৰৰ পৰা মানে মেডিচিনটো কিনিছে। কিনি পেলাই এই কালপানী কালী মন্দিৰৰ ওচৰত LP স্কুল আছে, সেই LP স্কুলত মেডিচিন তিনিওৱে খাইছে। ঘটনা তদন্ত চলি আছে। আৰক্ষী আহিছিল, তেওঁলোকে খবৰ বাৰ্তা লৈ গৈছে আৰক্ষীয়ে। তেওঁলোকে কৈছিল যে কিবা FIR আমি এতিয়ালৈকে দিয়া নাই, কিন্তু FIR কথা তেওঁলোকে কৈছিল। আৰু মৃতদেহ কেতিয়ালৈ আহিব? মৃতদেহ আজি মোটামুটি 4টা, 4:30, 5টাৰ ভিতৰত আহি পাব। এতিয়া গুৱাহাটীতে আছে, মানে GMCত আছে। GMCত পষ্টমৰ্টম হ'ব, পষ্টমৰ্টম কৰি তাৰ পৰা লৈ আহিব। বৰ্তমান GMCত ৰৈ আছে বৰ্তমান, এতিয়ালৈকে আহি পোৱা নাই। গুৱাহাটী ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে আৰু ইয়াৰ পিছতে GMCলৈ প্ৰেৰণ কৰা হৈছে পষ্টমৰ্টমৰ কাৰণে। ইয়াৰ পিছতে হয়তো আবেলিলৈ এই স্থানত আহি উপস্থিত হ'ব মৃতদেহ। আৰু এতিয়ালৈকে সমগ্ৰ ঘটনাটো আমি ক'ব খুজিম যে সমগ্ৰ ঘটনাটো এক ৰহস্যঘন হৈ পৰিছে, কিয়নো পৰিয়ালে অভিযোগ কৰিছে শিক্ষকসকলৰ চৰম অত্যাচাৰৰ বলি হৈ তেনেকুৱা পদ সিদ্ধান্ত লৈছে। আৰু আমি শিক্ষকসকলৰ সৈতে এই ক্ষেত্ৰত কথা পাতিছিলোঁ। শিক্ষকসকলে আমাক জানিবলৈ দিয়া অনুসৰি
কোনো ধৰণৰ শাৰীৰিক বা মানসিক অত্যাচাৰ কৰা নাই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে, যাক লৈ আচলতে আৰক্ষীয়ে বিমোৰত পৰিছে আৰু আৰক্ষীয়ে বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে। উল্লেখ কৰিব বিচাৰিম যে যোৱা 13 ডিচেম্বৰত আন এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছিলে আৰু সেই সময়ত বাক্সা জিলা আৰক্ষী অধীক্ষকক ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু তদন্ত বৰ্তমানো অব্যাহত থকা বুলি জানিবলৈ দিছে।